तिनसुकिया के बर्ड्स पब्लिक स्कूल ने अपने गौरवमय 60 वर्ष पूरे कर लिए हैं। विद्यालय द्वारा हीरक जयंती वर्ष के उपलक्ष्य में कई कार्यक्रम आयोजित किए जा रहे हैं। इसी क्रम में आज बर्ड्स पब्लिक स्कूल में विज्ञान एवं आर्ट एंड क्राफ्ट प्रदर्शनी का आयोजन किया गया, जिसका शुभ उद्घाटन अमेरिकी खाद्य एवं औषधि प्रशासन से स्वीकृति प्राप्त भारत के पहले एंटीबायोटिक आविष्कारक तिनसुकिया जिले के संतान डॉक्टर मुकुट गोहाई द्वारा किया गया। इस मौके पर विशिष्ट अतिथि के तौर पर लेखक फटीक चंद नेउक के अलावे के शाश्वत ट्रस्ट में मैनेजिंग ट्रस्टी एवं तिनसुकिया लॉ कॉलेज के प्रिंसिपल संजय खेतान, विद्यालय की प्रिंसिपल सुलक्षणा बरुआ उपस्थित थे। कार्यक्रमों का शुभारंभ विद्यालय के संस्थापक शिक्षाविद स्वर्गीय बीके शाश्वत के चित्र पर श्रद्धा के फूल चढ़ाने के साथ हुआ। डॉक्टर मुकुट गोहाई ने विज्ञान प्रदर्शनी का उद्घाटन कर विद्यार्थियों से उनके प्रोजेक्ट्स के बारे में बारीक से बारीक जानकारियां हासिल कर उनकी हौसला अफजाई की गई। उन्होंने प्रोजेक्ट बनाने वाले सभी विद्यार्थियों को कहा कि आप सभी में भविष्य में आविष्कारक बनने की क्षमता है, जरूरी है धैर्य एवं लगन की। उन्होंने सभी विद्यार्थियों के उज्जवल भविष्य की कामना की। And the model, science model. So are you excited? Okay. What is your name? Yes. Yes. So how what kind of sound there is? Knowledge or stable position. Sodium chloride. This is the arrow. All of you are excited? Yes, sir. I'm really very impressed. All of your model I saw by your model. Okay, and you are doing very innovative work. So science, no life, is it? Science giving us everything. COVID medicine, COVID vaccine. So otherwise we can't alive, is it? So I saw you doing very nice. So that is very important for your life. So I wish you all the best to success in your life. Okay. So you keep in touch with me through email, through mail, through phone. So you can go search my name to Google. Okay. So that's all the best and Last time after the festival, so this is water, rainwater. Okay. So মই এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাতালৈ এই মুহূৰ্তত মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তিনচুকীয়া অঞ্চলটোত শিক্ষা বিয়পোৱাৰ এই শিক্ষা চাকি যিগৰাকীয়ে জ্বলাইছিল, আজি 60 বছৰ হৈছে। এই মুহূৰ্তত সঁচাকৈ এটা অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ আমাৰ এই বিদ্যালয়খনেই। আৰু বিদ্যালয়খনে আহি মই পৰিৱেশটো চাই অতি সুখী হৈছোঁ। I'm really impressed. Our student খুব পাৰ্টিচিপেট কৰিছে ভাল। মই সায়েন্স এক্সিবিশনখন ওপেন কৰি নিজকে ধন্য মানিছোঁ আৰু খুব ভাল মডেল সায়েন্স মডেল তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু তেওঁলোকে কিবা এটা কৰাৰ যে সায়েন্স হাতে কামে লগা, যে সায়েন্স এটা অকল থিয়ৰী নহয়, সায়েন্স টান নহয়, সায়েন্স ইজ নট টাফ, এইটো যিটো তেওঁলোকে প্ৰমাণ কৰিছে। তেওঁলোকক যি বিজ্ঞান শিক্ষকে তেওঁলোকক উৎসাহিত কৰিছে, সহায় কৰিছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে যিসকলে জুনিয়ৰ সাইণ্টিষ্ট বুলি মই কৈছোঁ, তেওঁলোকে যি প্ৰদৰ্শন কৰিলে মই তেওঁলোকলৈ অভিনন্দন জনাইছোঁ। আৰু বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু অঞ্চলৰ ৰাইজ যিসকল ইয়াত আছে আৰু মোৰ লগত আহিছে ফটিক চন্দ্ৰ নেওগ ককাইদেউ, সকলোকে মই তেখেতলৈ মই শ্ৰদ্ধা জনাইছোঁ। আৰু সকলোকে আপোনালোকক আৰু মিডিয়া পাৰ্চন ইয়াৰ যিসকল বিশিষ্ট ব্যক্তি আছে সকলোকে মই মোৰ এই মুহূৰ্তত শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আৰু মই ইয়ালৈ আহি খুব সুখী হৈছোঁ। ধন্যবাদ। এটা কথা নতুন উঠি অহা প্ৰজন্মক কি ক'ব? মই এটা কওঁ, উঠি অহা প্ৰজন্মক কষ্ট কৰিব লাগিব আৰু ডিচিপ্লিন আমাৰ লাগিব আৰু ধৈৰ্য আমাক লাগিব আৰু কষ্ট কৰাৰ গুণটো আমি অৰ্জন কৰিব লাগিব আৰু আমি খুবেই ছিষ্টেমেটিক আমি এটা আগবাঢ়ি যাব পাৰিব লাগিব আৰু সমস্যা আহিব আমাৰ মাজলৈ, আমাৰ প্ৰব্লেম আছে, এইবোৰ প্ৰব্লেম আমি অভাৰকাম পাৰিব লাগিব আৰু আমাৰ সমাজখন উন্নতিৰ কথা আমাৰ নতুন প্ৰজন্মই চিন্তা কৰিব লাগিব। নিজৰ কেৰিয়াৰ লগতে আমাৰ অঞ্চলটোৰ কাৰণে যাতে কিবা এটা কৰিব পাৰে সেইটো কথা যাতে চিন্তা কৰি আমি আগবাঢ়ি যাওঁ, তাকে মই নতুন প্ৰজন্মলৈ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত মই নিজে তিনিচুকীয়া এজন নিবাসী হিচাপে গৌৰৱবোধ কৰিছোঁ। এই অঞ্চলত শিক্ষাৰ যি বন্তি জ্বলাই সৰস্বত ডাঙৰীয়াই প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় ইয়াত আৰম্ভ কৰিছিল। সেই সময়ত যথেষ্ট প্ৰত্যাহ্বানৰ মাজত তেখেতে আৰম্ভ কৰিছিল আমি জানিব পাৰিছোঁ। কিন্তু আজি পৰিৱৰ্তিত বিশ্বৰ লগত খোজ মিলাই চলিবৰ কাৰণে আমাক স্থানীয় অসমীয়া, বেংগলী, হিন্দীৰ লগতে ইংৰাজীও সমানেই প্ৰয়োজন। সেই কথাটো তেতিয়াই তেখেতে উপলব্ধি কৰিছিল। এইটো এটা বৰ ডাঙৰ বিষয় আৰু তাৰ লগতে বিদ্যালয়খনৰ বিষয়ে মই অধ্যয়ন কৰি গম পালোঁ যে তেখেতসকলে অকল ইংৰাজী নহয়, বাকী বিষয়বোৰতো সমানেই গুৰুত্ব প্ৰদান কৰি পাঠদান কৰে আৰু বিশেষকৈ বিজ্ঞান আৰু গণিত বিষয়ত তেখেতসকলে যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখিলোঁ। বিশেষকৈ তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলে যিবোৰ মডেল প্ৰদৰ্শন কৰিলে যথেষ্ট উন্নতমানৰ মডেল। তেখেতসকলে মোৰ ভাতৃপ্ৰতিম আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানী মুকুট গোহাঁই ডাঙৰীয়াই তেখেতসকলক জুনিয়ৰ চাইণ্টিষ্ট বুলি কৈছে। সঁচাকৈ বৰ সুন্দৰ মডেল তেখেতসকলে প্ৰদৰ্শন কৰিলে। লগতে বিদ্যালয়খনৰ গোটেই আন্তঃগাঁথনি সুন্দৰ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে যি সমন্বয়ৰ মাজে কাম কৰিছে, অনাগত দিনসমূহত আমাৰ এই অঞ্চলৰ পৰা ভাল প্ৰশাসনিক বিষয়া, বিজ্ঞানী, সমাজকৰ্মী যথেষ্ট ওলাব আৰু তেখেতসকলে যি আশা লৈ এই স্কুলখন চলাই আছে সেয়া পৰিপূৰ্ণ হ'ব বুলি মই আশা ৰাখিছোঁ।